পদ পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ এৰাম ঘোৰ কলি যুগেইখে তাৰ নয়ো পাই নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনা কৈত পৰে নৰতনু তাৰ নাহি স্থিতি ঐদ্যপি নুপুজে যমযাতনাৰ ভীতি যায় আজিকালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সতৰে আমাক কবিৰ উপদেশত কৈছে হে সভাসদসকল পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা এইটো একাদশ স্কন্ধ ইয়াৰ আগত আমাক একাদশ স্কন্ধৰ এই নৱসিদ্ধ নজন সিদ্ধই যি নিমিৰজাক খুব সুন্দৰ যি মানে কথাখিনি উপদেশ দি আছে সেই কথা আমি পাই আছো আমাৰ কাৰণে পৰম সৌভাগ্য কথা তাকে কৈছে ঘোৰ কলি যুগে ইখে তৰণ উপায় ঘোৰ কলি যুগত এইটোৱেই উপায় যে কি কৰিব লাগিব শ্ৰৱণ আৰু কীৰ্তন এই যে তেওঁলোকে যে এই কথাবিলাক কৈ আছে এই কথাবিলাক আমি কাণেৰে শুনিব লাগিব শুনিলেই নহয় শুনি পেলাই আমি কি কৰিব লাগিব সেইবিলাক কৰিব লাগিব নকৰিলে কেনেকৈ হ'ব আমি কৰিবই লাগিব সেইকাৰণে কৈছে ঘোৰ কলি যুগে ইখে তৰণ উপায় নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই কৃষ্ণ কথা শ্ৰৱণ ব্যতিৰেকে কৃষ্ণ কথা শুনা ব্যতিৰেকে আৰু দ্বিতীয়টো পথ নাই বুলি কৈছে অনেক পথ আছে পথটো আৰু বহুত আছে কিন্তু কৃষ্ণ কথা শুনাৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে কৃষ্ণ কথা শুনিবই লাগিব য'তেই নাযাওক আপুনি যি তীৰ্থতেই ভ্ৰমণ কৰিব নাযাওক কিয় কৃষ্ণ কথা শুনিবই লাগিব মুখেৰে কৃষ্ণ বুলি ক'বই লাগিব আপুনি গংগাত যাওক গয়াত যাওক কাশী যাওক বৃন্দাবন যাওক হৰিদ্বাৰ যাওক প্ৰতিগতে কি কৰিব লাগিব কৃষ্ণ বুলিয়েই ক'ব লাগিব ৰাম বুলিয়েই ক'ব লাগিব গংগাত গা ধুই উঠো কৃষ্ণ বৃন্দাবনত গ'লেও কৃষ্ণ বুলিয়েই ক'ব লাগিব তাতকৈ আমি ইয়াতে থাকিও কৃষ্ণ বুলিয়েই কৈ আছোঁ যদি কোনোবাই ভাগৱত কথা যদি এনেকুৱাকৈ যদি আয়োজন কৰে বা ভাগৱত কথা যদি কোনোবাই শুনিবৰ কাৰণে আহে এই ঠাইতে কাশী গয়া বৃন্দাবন মথুৰা হৰিদ্বাৰ গোটেইবিলাক স্থিতি হৈ যায় একেলগে জমা হৈ যায় সেইকাৰণে ভাগৱত গংগা বুলি কয় ভাগৱত গংগাত যদি কোনোবাই স্নান কৰিব আহে ইয়াতে স্নান কৰিলে কি হৈ যায় ভিতৰ বাহিৰ পবিত্ৰ হৈ যায় গংগাত গা ধুলে বাহিৰখনেই পবিত্ৰ হৈ যায় বাহিৰৰ মলখিনিয়ে গুচি যায় কিন্তু ভাগৱত গংগাত গা ধুলে কি হৈ যায় বাহিৰখনো পবিত্ৰ হয় ভিতৰখনো পবিত্ৰ হয় বাহিৰখন কেনেকৈ পবিত্ৰ হয় এতিয়া যিসকলে ভাগৱত শুনিব আহিছে তেওঁলোকে প্ৰত্যেকেই শুদ্ধ হৈ আহিছে ধুনীয়াকৈ গা পা ধুই গা ধুওঁতেতো বাহিৰখন পবিত্ৰই হ'ল আৰু যেতিয়া নেকি কৃষ্ণ নাম লৈ পেলাই ওপৰত পানী চিটা মাৰি দিছে তেতিয়াতো গংগাৰ পানীয়ে পৰা হৈ গ'ল তেওঁতো গংগাতে গা ধুই অহা হ'ল তাৰপিছত ইয়াতে আহি পেলাই আকৌ কৃষ্ণ কথা যেতিয়া নেকি কোনোবাই কৰ্ণপথেৰে যেতিয়া শুনিছে তেতিয়া লগে লগে কি হৈ গ'ল তেওঁৰ ভিতৰখনো পবিত্ৰ হৈ গ'ল অৰ্থাৎ বাহিৰখন চাফা কৰাৰ কাৰণে অনেক ক্ৰীম ওলাল অনেক তেনেকুৱা ফেচ ৱাছ আছে অনেক তেনেকুৱা বয় বস্তু আছে কিন্তু ভিতৰখন পৰিষ্কাৰ কৰাৰ কাৰণত কৃষ্ণ নাম বিনাই আৰু বেলেগ নাই হেন জানে আমি কেৱল কৃষ্ণ নাম শুনিব লাগে আৰু শুনিলেহে কি হ'ব গতি হ'ব ঐদ্যপি কৈত পৰে নৰতনু নাহি তাৰ স্থিতি যে কেতিয়া নৰতনু পৰিব আমি স্থিতি নাই আমি ক'বই নোৱাৰোঁ কেতিয়াবা কি হয় আজিহে যাব লাগে নে কালিহে যাব লাগে এতিয়া কথা কৈ আছোঁ কথা কৈ থাকোঁতে কি হৈ যায় আমি কোনেও ক'ব নোৱাৰোঁ গতিকে সেইকাৰণে কৈত পৰে নৰতনু তাৰ নাহি স্থিতি ঐদ্যপি নুপুজে যম যাতনাৰ ভীতি আৰু জীয়াই থকা দিনকেইটাতো কেৱল যমৰ যাতনা এইবিলাক বোলে যিমান কৰি থাকিলেও নুকুলেহে নুকুলায় আমি মানে তিনিটা তাপত সদায় মানে ভোগ কৰি আছোঁ এইবিলাক যমৰ যাতনা আধি ভৌতিক তাপ আধি দৈবিক তাপ আৰু আধ্যাত্মিক নামৰ তিনিটা তাপে জীৱ ব্যতিৰেকে প্ৰত্যেকটো জীৱক জৰ্জৰিত কৰি আছে এই তিনিটা তাপৰ পৰা মুক্তি হ'ব নোৱাৰে মানুহে কিন্তু মুক্তি হোৱাৰ এটা উপায় দিছে সেইবিলাকৰ পৰাও কিছু পৰিমাণে বাচিব পাৰে কেতিয়া যেতিয়া নেকি কোনোবাই কৃষ্ণ নাম লয় ঈশ্বৰৰ ওচৰত শৰণ হয় তাকে কৈছে যে ঐদ্যপি নুপুজে যম যাতনাৰ ভীতি
যে যম যাতনাৰ ভীতি মানে নুগুচে যমৰ যাতনাবিলাক পায়ে থাকোঁ আদি ভৌতিক তাপ মানে ভৌতিক শৰীৰত যিবিলাক নেকি আমাৰ তাপ হৈ যায় ভৌতিক শৰীৰটোত এই পানী লগাৰ পৰা পেটৰ বিহৰ পৰা জ্বৰৰ পৰা খৰৰ পৰা বিভিন্ন প্ৰকাৰৰ বেমাৰ আজাৰ বিভিন্ন প্ৰকাৰ হ'ব পাৰে মূৰৰ চুলিৰ পৰা ভৰি তলুৱালৈকে যিবিলাক বেমাৰ হয় এইবিলাক হ'ল ভৌতিক শৰীৰটোত হয় এই হ'ল আধি ভৌতিক তাপ এটা হ'ল আধি দৈবিক তাপ দৈবক্ৰমে হঠাতে বোলে এনেকৈ আছিলোঁ হঠাতে বোলে শুনা পালোঁ বোলে অমুকা বোলে বাগেৰি পৰি মানে এই দুখ পালে হস্পিটেলত ভৰ্তি হ'ল অমুকা বোলে একে হঠাতে মানে চেচে হ'ল বোলে মানে এইবিলাক দৈবক্ৰমে মানে হঠাতে শুনিলোঁ আৰু বোলে ভালে আছিল মানুহজন থাকি থাকি হঠাতে মূৰ ঘূৰাই পৰি গ'ল আৰু এটা হ'ল আছে কি আধ্যাত্মিক তাপৰ পৰা হাৰাটোতো আৰু উপায় নাই যেনেকৈ এতিয়া বানপানী হ'লে মানুহে যিবিলাক জেগাত দ জেগা আছে তাৰ পৰা হাৰিব পাৰিব নেকি মানুহে ভূমিকম্প হ'লে মানুহে হাৰিব পাৰিব নেকি এতিয়া তুৰ্কীত ভূমিকম্প হ'ল তুৰ্কীত যেতিয়া ভূমিকম্প হ'ল গোটেই মানে তাজপাতৰ নিচিনাকৈ খহি পৰিল গোটেইবিলাক বিল্ডিং ইমান ডাঙৰ ডাঙৰ বিল্ডিং হঠাৎ গতিকে সেইকাৰণে যে এইবিলাক তাপৰ পৰা মুক্তি হ'বৰ কাৰণে মানুহে নোৱাৰে এইবিলাকৰ পৰা কিন্তু সেইবিলাকৰ পৰাও বাচি যাব পাৰে যদি কোনোবাই কৃষ্ণ নাম লয় সেই ভূমিকম্পৰ পৰাও বাচি যাব পাৰে এনেকুৱা মানুহ এতিয়াও আছে যেতিয়া নেকি ডাঙৰ ডাঙৰ ভূমিকম্প গৈছে ওচৰত বহুত তেনেকুৱা ধ্বংস হৈ গৈছে ভাবিছিল মানুহে তেওঁক মৰি যোৱা বুলি ক'লে কিন্তু মই মানুহজনৰ নাম পাহৰি গ'লোঁ আটাজনৰ নাম সত্ৰত তেওঁ মানে নাম গাই আছিল নাম গাই থাকোঁতে হঠাতে তেওঁ তাৰমানে এনেকুৱাকৈ মানে কেওফালে ভূমিকম্পত চবে ভাবিছিল তেওঁ মৰি গ'ল বুলি ক'লে কিন্তু নাই তেওঁ গমেই নাপায় কেতিয়া ভূমিকম্প গ'ল এনেকুৱা সাধক এতিয়াও আছে গতিকে সেইকাৰণে এই যিমানবিলাক তাপ আছে এই তাপবিলাকৰ পৰা আমি মুক্তি হ'ব নোৱাৰোঁ আয়ু যায় আজি কালি কৰি আয়ু নিৰন্তৰ গতিত গৈ আছে আজি অকণমান কালি অকণমান কৰিবলৈ গৈ আছে এনেকৈ গৈ গৈ কি হৈ যায় কৃষ্ণৰ চৰণে লৈ শৰণ সত্তৰে বুলি কৈছে যে কৃষ্ণৰ চৰণত কি কৰা শৰণ লোৱা শৰণ মানে কি সশৰীৰত ৰমণ কৰা ন শব্দে আনন্দ আমাৰ এইটো হ'ল সশৰীৰ আমাৰ এই শৰীৰটো এটা সশৰীৰৰ নিচিনা আমাৰ এই শৰীৰটো এতিয়া আছোঁ আৰু মই আছোঁ কাৰণেহে এই শৰীৰটো আছে এতিয়া মই বুলি কোনে কৈ আছোঁ মই হ'ল ভিতৰৰ পৰা এজনে মই বুলি কৈ আছোঁ মই বুলি পেলাই আপোনালোকে জনা হিমাংশুৱে কৈ থকা নাই মই বুলি পেলাই আত্মাই কৈ আছোঁ এই শৰীৰটোৰ নামহে আপোনালোকে দিয়া নামটো কিন্তু মই বুলি পেলাই কোনে কৈ আছোঁ আত্মাই কৈ আছোঁ মই যিদিনা গুচি যাম সেইদিনা কিন্তু এই দেহাটো কি হৈ যাব মিলি যাব মাটিৰ লগত মিলি যাব গতিকে সেইকাৰণে এই মইটো যেতিয়া গুচি যাম এইটো তেতিয়া লগে লগে কি বুলি ক'ব মানুহে হ বুলি ক'ব হ মানে মৰা হ লাৰিলেও যিটো শৰীৰে ইমান দিনৰ পৰা খুৱাই আছিলে যিটো শৰীৰে উপাৰ্জন কৰি খুৱাই আছিলে সেই শৰীৰটোক লাৰাৰ লগে লগে চোৱা বুলি ক'ব পুত্ৰ পৰিবাৰ সকলোৱে গা ধুব লগা হ'ব সকলো বংশ কুটুম্ব যিমান আছে সকলোৱে নিয়ম নীতি কৰি থাকিব লগা হ'ব মই ওলাই যোৱাৰ লগে মই কোনে মই হ'লো আত্মা আপোনালোক প্ৰত্যেকে কওক মই মানে আত্মা মই ওলাই যোৱাৰ লগে লগে এই শৰীৰটোৰ কোনো ধৰণৰ কিবা নাই একো কাম নাই মই মৰণ নাই কিন্তু শৰীৰৰহে মৰণ আছে শৰীৰৰহে ডেকা বুঢ়া আছে শৰীৰৰহে স্ত্ৰী বাল্য বৃদ্ধ আছে কিন্তু আত্মাৰ মই বা আত্মাৰ তেনেকুৱা বাল্য বৃদ্ধ নাই আত্মাৰ ধনী দুখীয়া নাই আত্মা একদম নিজৰ গতিত ধুনীয়াকৈ থাকে আত্মাৰ লগত সেইবিলাক শৰীৰৰ লগত কোনো সম্পৰ্ক নাই ওলাই যাব পাৰিলেই ভাল পায় বন্ধনৰ পৰা মুক্ত হ'ব পাৰিলেই ভাল পায় নে সজাত যেনেকুৱাকৈ মইনা এটা থৈ দিয়া যায় সজাত মইনা চৰাই থৈ দিলে ধুনীয়াকৈ থাকে কিন্তু কিবা কাৰণত যদি জাগাটো পাই যায় ওলাই যোৱা জাগাটো তেতিয়াহ'লে কিন্তু লগে লগে গুচি যাব ঠিক তেনেকুৱাকৈ আমাৰো চোতা এটা চাইহে থাকে চোতা এটা চাই থাকি থাকি এদিন তেনেকুৱাকৈ গুচি যায় যোৱাৰ লগে লগে শৰীৰটোতো একেই থাকে হাতখনটো ঠিকে থকা জেগাতে থাকে চকুকেইটাটো থকা জেগাতে থাকে সেইদিনা কাৰ উপস্থিতি নাই সেইদিনা মোৰ উপস্থিতি নাই এতিয়া মই কোন আত্মা তাকেই কৈ আছে মহাৰাজ পৰীক্ষিতক সুখদেৱে যে পৰীক্ষিত যে তুমি সাপে খুটিয়ালে তুমি দেখা পাবা যদি তুমি আৰু তোমাক পৃথক কৰিব নোৱাৰা আৰু তুমি দেখা নোপোৱা যদি তুমি আৰু তোমাক পৃথক কৰিব পাৰা কি গুৰুদেৱ কি মই আৰু মোৰ শৰীৰটো বেলেগ নেকি এৰা তুমি আৰু তোমাৰ শৰীৰটো বেলেগ বেলেগ বস্তু এইটো তুমি ঠিক বুজি পাইছা এই বুলি বলে মহামুনিন্দ্ৰ মহন্ত সুখদেৱে মহাৰাজ পৰীক্ষিতক তেনেকুৱাকৈ কৈছে তাৰমানে
মই আৰু মোৰ শৰীৰটো হ'ল বেলেগ বেলেগ পৰীক্ষিত আগতে শৰীৰটোকে মই বুলি পেলাই ভাবি আছিল শৰীৰটোৱে মই বুলি ভাবি আছিল তেনেকুৱা নহয় শৰীৰটো আৰু মইটো সম্পূৰ্ণ বেলেগ বেলেগ বস্তু পৃথক পৃথক গতিকে সেই কাৰণে যে আয়ু যায় আজিকালি কৰি আয়ু নিৰন্তৰ গতিত কি কৰি আছে আয়ুবিলাক গৈ আছে কিন্তু মানুহে কি কৰিব পৰা নাই ধৰিবই পৰা নাই তাকে প্ৰতিমা বৰুৱা পাণ্ডে কৈছে ও একবার হরি বল মনের সহনা ও মানব দেহের গৈরব কইরো না একবার হরি বল মনের সহনা মানব দেহের গৈরব কইরো না ও মানব দেহা মাটির ভাণ্ড ও ভাঙিলে হইবে খণ্ডরে খণ্ড ও ভাঙিলে দেহা জোড়া নিবে না আর ভাঙিলে দেহা জোড়া নিবে না একবার হরি বল মনের সোনাম মানব দেহের গৈরব কইর না একবার হরি বল মন রচনা রচনা মানে জীবা হে জীবা একবার হৰি বলা না একবাৰ হৰি বুলি কোৱা কিমাননো আৰু কেৱল মছলা মছলিবিলাকৰ সোৱাদ লৈ থাকা এবাৰটো কৃষ্ণ বুলি কোৱা এবাৰটো ৰাম বুলি কোৱা একবাৰ হৰি বল মন ৰচনা মানৱ দেহে গৌৰৱ কৰনা মানৱ দেহক লৈ গৌৰৱ নকৰিবা কাৰণ এই দেহাটো আজি আছে কাইলৈ নাই কেতিয়াবা পকা পাতটোৱে থাকি যায় কেঁচা পাতটোৱে সৰি যায় এই কোনে ধৰি ৰাখিব ও পাৰিব মনায় এনুৱা মানৱী জনম হে ও পকাই থাকি যাব ও কেঁচাই সৰি যাব এনুৱা মানৱী জনম হে পকাই কেতিয়াবা থাকি যায় কেঁচাটোৱে কেতিয়াবা সৰি যায় এতিয়া বুঢ়া বুঢ়া মানুহবিলাকো হয়তো আছে কিন্তু ডেকা চেঙেৰাবিলাকো মৰি মৰি গৈছে কিছুমান কিয় গৈছে তেওঁলোকেও ভাবিছিল আমি নমৰো কিন্তু মৃত্যু কেতিয়া কাৰ হয় কোনে জানে কাৰ কেতিয়া কি হয় কোনে জানে এই কাৰণে জুবিনে গান গাইছে নহয় আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বা কি আছে হাই আজি আমি হাঁহি আছো কালি বা কি আছে আমি কিবা ক'ব পাৰো নেকি আমি কালি কি আছে আমি কোনেও ক'ব নোৱাৰো হেন জানি কি কৰিব লাগে মানৱ দেহে গৌৰৱ কৰো না মানৱ দেহক লৈ গৌৰৱ নকৰিবা মানৱ দেহে মাটিৰ ভাণ্ড ভাঙিলে হইবে খণ্ডৰে খণ্ড মানৱ দেহাটো মাটিৰ ভাণ্ডৰ নিচিনা মাটিৰ পাত্ৰ এটা ভেটুৱা এটা যদি ওপৰৰ পৰা পৰি যায় যেনেকুৱাকে ভাঙি গলে চূৰ্ণ বিচূৰ্ণ হৈ যায় আৰু জোৰা দিয়াটো অসম্ভৱ হৈ যায় ঠিক তেনেকুৱাকে মানৱ দেহাটোৰ পৰা কিবা কাৰণত যদি মই গুচি যাব লগা হয় এই দেহাটোৰ কিন্তু কোনো ধৰণৰ ভ্যালু নোহোৱা হৈ যায় সেইকাৰণে এই দেহাটো হ'ল দুদিনীয়া দেহা এই দেহাটোক লৈ কি কৰিব নালাগে ইমান মোৰ বুলি বেলা আমি মৰিব নালাগে তাকে কৈছে যে সেই কাৰণে কৃষ্ণৰ চৰণৰ শৰণ লোৱা বুলি কৈছে শৰণ ল'বই লাগিব শৰণ নললে নহয় শৰণ ভগৱান কৃষ্ণই লৈছিলে ভগৱান ৰামেও তেনেকুৱাকে গুৰু লৈছে মহাপুৰুষ শংকৰদেৱেও তেনেকুৱাকে মানে গুৰু ধৰিছে গুৰু নধৰাকে নহয় শৰণ ল'বই লাগিব বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় কেতিয়াও নহয় শৰণ ল'বই লাগিব শৰণ শব্দৰ অৰ্থটো কলোৱে শৰীৰত ৰমণ কৰা কিহে ৰমণ কৰিব লাগিব ৰাম নামে ৰমণ কৰিব লাগিব ন শব্দে আনন্দ ব্ৰহ্মই ৰমণ কৰিব লাগিব এটা আনন্দ বুলি কোৱাৰ লগে লগে আকৌ এটা বস্তু আহিল বোলে কিছুমানে ভাবে বোলে সুখ আৰু আনন্দ বস্তুটো একে বুলি ভাবি থাকে বোলে মই অকমান সুখ পাইছো এটোৱে আনন্দ বুলি মানুহে নাজানি বলে হেতুকে ভাবি থাকে কিন্তু সুখ আৰু আনন্দ দুটা বেলেগ বস্তু হয় সুখ আৰু আনন্দ এই দুটা বেলেগ বস্তু সুখটো কি বস্তু বোলে আজি মই এসাজ ভালকে খালো দে সুখ বোলে একজোৰ ভালকে কাপোৰ পিন্ধিলো সুখ এটা ভাল ঘৰত আছো এটো সুখ কিন্তু এই সুখ খন্তেকিয়া ঘৰটোও ভাঙি যাব কাপোৰো কিন্তু লেতেৰা লাগিব গাড়ী লৈছে গাড়ীখন লোৱাৰ দিনা সুখ কিন্তু গাড়ীখন যেতিয়া নেকি কৰবাত পৰি গল লগে লগে দুখ তাৰমানে সুখটো হ'ল খন্তেকিয়া কিন্তু আনন্দৰ পৰিভাষা নাই আনন্দৰ পৰা পৰমানন্দ গতিৰে কি হৈ যায় গৈ থাকে আনন্দৰ পৰা আনন্দ যোগ কৰিলেও আনন্দই ওলায় আনন্দৰ পৰা আনন্দ বিয়োগ কৰিলেও আনন্দই ওলায় আনন্দৰ পৰা আনন্দ পূৰণ কৰিলেও আনন্দই ওলাব আনন্দৰ পৰা আনন্দ হৰণ কৰিলেও আনন্দই ওলাব অৰ্থাৎ আনন্দৰ পৰা পৰমানন্দ গতিলে যিয়ে যাব পাৰে অৰ্থাৎ ৰমণ কৰিব লাগিব ন শব্দে আনন্দই পাব লাগিব এতিয়া এই কথাবিলাক শুনিতো মোৰ আনন্দ লাগিছে নে নাই মই নিজকে সুধিব লাগে আৰু মই বহি থকা সময়খিনি অন্তত এই যি 2 ঘণ্টামান বহিম বা 1.5 ঘণ্টা 2 ঘণ্টা বহিম
এই সময়খিনি যিখিনি নেকি এতিয়া বহিলোঁ এই সময়খিনিত মই সুখ আৰু আনন্দ বোলা বস্তুটো ইয়াতে পাইছোঁ নে নাই মই সন্তোষিত হৈছোঁ নে নাই ইয়াতে বহি থাকি নে মই ক'ৰবাত দাউৰ দাউৰ লাগি আছে যাওঁ যাওঁ লাগি আছে বা মনে আনন্দ পাইছোঁ নে নাই নে মই কিয় আহিলোঁ লাগি আছে এই বস্তুটো মই নিজক নিজে প্ৰশ্ন কৰি চোৱা যাওক কেনেকুৱা লাগি আছে আৰু যদি আপোনাৰ ইয়াত বহি যদি সুখ আৰু আনন্দ দুইটা বস্তু যদি উপলব্ধি কৰিব পাৰিছে আপোনাক প্ৰভু ভগৱন্তই কৃপা কৰিছে আৰু আপুনি কৃপাৰে ধন্য হ'ব পাৰিছে যদি ইয়াত অহাৰ পিছতো যদি ইমান কৃষ্ণ কথা শুনাৰ পিছতো যদি কাৰোবাৰ যদি আনন্দ নালাগে ইয়াতকৈ আৰু দুৰ্ভাগ্য নাই আৰু তেওঁ নিশ্চয় কৰ্মত কিবা বিসংগতি আছে তেওঁ সেই কৰ্মবন্ধনটো তেওঁ মাৰি ল'ব লাগিব ল'লে নিশ্চয় তেওঁৰ আকৌ আগন্তুক সময়ত তেওঁ শুনি পেলাই ভাল পাব কাৰণ কোন এনেকুৱা পাপী আছে যি পাপীয়ে ভাগৱত কথা শুনি ভাল নাপায় কোন এনেকুৱা পাপী এতিয়াও আছে যি পাপীয়ে কৃষ্ণ কথা শুনি আনন্দ নাপায় সকলোৱে আনন্দ পায় মাত্ৰ আমি ক'ব নাজানো এতিয়া এই যে মানুহে যে ভাগৱত শুনিব নোখোজে মানুহে যে মানে ভাগৱত বুলি ক'লে দেই গাজিকেইটা হোৱাৰ সময়ত যাম কিয় বক্তাসকলৰ ভুল তাৰমানে আমাৰ দৰে বক্তাসকলৰ ভুল আমি হয়তো তেওঁলোকক বুজাই দিব পৰা নাই যেনেদৰে বুজাই দিব লাগিছিল তেনেদৰে বুজাই দিব পৰা নাই যেনেদৰে গতিত লৈ যাব লাগিছিল তেনেদৰে লৈ যাব পৰা নাই যাৰ কাৰণে ভুল বুলি ক'ম বক্তাসকলক মই নিজকো ভুল বুলি ক'ম কাৰণ যদি আমি যদি পাঠক হৈ পেলাই যদি আমি যদি মানুহক যদি বুজাবই নোৱাৰোঁ পাঠক হোৱাৰ অৰ্থটো কি থাকিলে যদি কোনোবা শিক্ষক হৈ পেলাই যদি তেওঁ যদি শিক্ষকতা কৰা ল'ৰা ছোৱালীখিনিক যদি পাছ কৰাই নিব নোৱাৰে শিক্ষক হোৱাৰ কিবা অৰ্থ থাকিল নেকি পাঠক হৈ কিবা অৰ্থ থাকিব নেকি যদি তেওঁ যদি শিষ্যসকলক যদি সম্যক যিটো জ্ঞান বিচাৰে সেইটো যদি দিব নোৱাৰে এতিয়া আমিও শিকিহে আছোঁ আমিওতো তেনেকুৱাকৈ নোৱাৰোঁ গতিকে এইটো হ'ল আমাৰ দুৰ্ভাগ্য আমাৰ অতি দুৰ্ভাগ্য গতিকে কিন্তু যদি ভাগৱত কথা কৃষ্ণ কথা যদি কাৰোবাক একান্ত মানে শুনোৱা যায় যদি তেওঁৰ মানে শুনোৱাৰ নিচিনাকৈ শুনাব পৰা যায় তেওঁ ৰাতিটো বহি থাকিলেও তেওঁ আনন্দত থাকিব আমনি কেতিয়াও বোধ নকৰিব কিন্তু দুৰ্ভাগ্য এতিয়া আমাৰ যে যাওঁ যাওঁ কৰি থাকে মানুহে 2 ঘণ্টামান শুনাৰ পিছতে কিয় তাৰমানে আনন্দ যিটো হিচাপত দিব লাগিছিল দিব পৰা নাই যাৰ কাৰণত তেনেকুৱা হয় গতিকে হেন জানি আমি যাতে ঈশ্বৰ কৃষ্ণৰ চৰণ দুখানিত অভয় চৰণ দুখানিত যাতে শৰণ ল'ব পাৰোঁ অৰ্থাৎ তেওঁ যদি চৰণৰ শৰণ ল'ব পৰা নাযায় তেতিয়াহ'লে কিন্তু নহয় এবাৰ মানে এই মাছ কেইটামানৰ মাজত তেনেকুৱাকৈ এবাৰ কাহিনী এটা মানে দুটা মাছ একদম মানে বাৰে বাৰে বাচি থাকে যিমান মাছ মাৰিলেও মানে বাচি থাকে মাছকেইটা বাকী কেইটামান মাছে প্ৰশ্ন কৰিলে তহঁতে কেনেকৈ বাচি আছা এতিয়া বাৰে বাৰে ইমান যে মাছমৰীয়াই মাৰি আছে তহঁতে এখন জালত এদিনো বজা নাই কেনেকৈ তেতিয়া কি ক'লে মাছকেইটাই কৈছে যে আমি যেতিয়া মাছমৰীয়া আহে মই মাছমৰীয়া চৰণৰ ওচৰত যাওঁ মাছমৰীয়াজনৰ ভৰিৰ ওচৰত যাওঁ ভৰিৰ ওচৰত যোৱাৰ লগে লগে খেউলিখন ক'ত মাৰি দিলে আঁতৰহে মাৰি দিলে ভৰিৰ ওচৰততো মাৰি দিয়া নাই গতিকে মই মাছমৰীয়া আহা গম পোৱাৰ লগে লগে মই তেওঁৰ চৰণৰ ওচৰত যাওঁ অৰ্থাৎ যিয়ে নেকি চৰণত যায় ঈশ্বৰৰ ওচৰত চৰণত যদি কোনোবাই শৰণাপন্ন হয় তেতিয়াহ'লে কি নহয় তেওঁৰ মৰণ নাই শৰণাপন্ন ব্যক্তিৰ কোনো কাৰণত মৰণ নাই তেওঁ যদি পুতনাৰ নিচিনা এগৰাকী ৰাক্ষসীক যদি তেওঁ যদি গতি দিছে শিশুপালৰ দৰে যদি দুষ্টক যদি গতি দিছে কত তেনেকুৱা উখুৰ কতক যদি তেনেকুৱাকৈ গতি দিছে আপোনাক মোক নিদিবনে আমিতো ইমান পাপ কৰি থকা নাই আমিতো ইমানতো তেনেকুৱা হোৱা নাই গতিকে সেইকাৰণে নিশ্চয় দিব কিন্তু আমি শুনাৰ নিচিনাকৈ শুনিব লাগিব যেনেকুৱাকৈ কৈছে তেনেকুৱাকৈ যদি আমি পালন কৰিব পাৰোঁ শুনাৰ দৰে যদি ল'ব পাৰোঁ নিশ্চয় গতি দিব কাৰণ ভাগৱত এনেকুৱা শাস্ত্ৰ ভাগৱত হ'ল একমাত্ৰ কল্পতৰু শাস্ত্ৰ সকলো নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত সকল নিগম কল্পতৰু শাস্ত্ৰৰ মূল ৰসেই হ'ল ভাগৱতত আছে আৰু ভাগৱতত গোটেই ৰসবিলাক আছে আৰু শুকমুখে ভূমিত কি হৈছে ইডালে সিডালে লাগি কি একদম মানে কতো বেয়া নোহোৱাকৈ কতো মানে একদম মানে ক্ষয় নোহোৱাকৈ আমি এই ভাগৱত আমি পৃথিৱীত মৰ্ত্যত পাইছোঁ দেৱতাসকলে গুপ্ত কৰি থৈ দিছিলে এইবিলাক বস্তু তেওঁলোকে পূজা খাব নাপাম বুলি বোলে কিন্তু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই বস্তুবিলাক নমাই আনিলে তাকে কৈছে শংকৰ একে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তপ্তম প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি ইহা কন জানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি শংকৰ একে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তপ্ত গোটেই ঈশ্বৰ ভক্তিৰ মূল তপ্ত বস্তুবিলাক মহাপুৰুষ মোৰ কৃপালু গুৰুজনাই গোটেইবিলাক বস্তু দি থৈ গৈছে ঈশ্বৰ ভক্তিৰ তপ্ত প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি সাৰ বস্তুটো জানি ইয়াত প্ৰচাৰ কৰি থৈছে ইহাক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে
এইবিলাক নজানি কি কৰি থাকে মানুহে জীৱিকাৰ কাৰণে বেপাৰৰ কাৰণে গুৰুগিৰিৰ লোভত পদবীৰ লোভত স্বাৰ্থত পৰি পেলাই কি কৰি থাকে সেই শংকৰদেৱে দিয়া ইমান সুন্দৰ ধৰ্ম ব্যৱস্থাকো নৎসাত কৰি পেলাই কেনেকৈ পাৰি নৎসাত কৰি পেলাই কিবাকে আমি কৰিব পাৰিলে ভাল আছিল তেনেকুৱাকৈ লয় সেইটো সেনেকুৱা নহয় গুৰু হ'ব গ'লে কিন্তু খুব সাৱধান যিমান ওপৰৰ পৰা জখলাৰ পৰা পৰা যায় কিন্তু সিমান দুখ পোৱা যায় হয়নে নহয় বাৰু জখলাৰ যিমানকেইটা আখি ওপৰলৈ উঠি যোৱা যায় সিমানে দুখ পোৱা যায় যদি গুৰু যদি সিদ্ধ নহয় তেতিয়া কিন্তু খুব সাৱধান সাৱধান একেবাৰে জনম জনম জৰি কৃষ্ণ চাহটো এনে নোখোৱাই ভাল নিয়ম মতে দি কিন্তু এতিয়া গতিকে আমাৰ আয়োগবিলাক যিহেতু তেনেকুৱাকৈ গৈ আছে সদায় অলপৰ পিছত অলপ গৈ আছে এটা সময়ত আমিও কাৰোবাৰ কোলাত উঠি আছিলোঁ চাই থাকোঁতে এইখিনি বয়স পালোঁ আহি এতিয়া চাই থাকোঁতে কি হৈ যাব চকু দি দেখা নোপোৱা হ'ম যিটো চকু দি 2 মাইলমান আঁতৰলৈ দেখা পাই আছিলোঁ সেই চকু দি কি কৰিম মানে ওচৰত ৰ'লেও মানে কোননো বাপা বুলি ক'ব লগা হ'ব মানে চকুৰ আগত ৰ'লেও মানে কোননো বাপা বুলি ক'ব লগা হ'ব যিটো মানুহে এটা কাঠিৰ পৰা আন এটা কাঠিত মানে একদম উঠি যাব পাৰিছিল সেইটো মানুহে কোনোবাই দুজনে ধৰি দিব লগা হ'ব তেনেকুৱাকৈ উঠি যাব পাৰিব হয়নে নহয় বাৰু গতিকে চাই থাকোঁতে আমাৰ দেহাত সেইবিলাক পৰিৱৰ্তন হৈ আছে গতিকে সেইকাৰণে আমি সময় থাকোঁতে ঈশ্বৰ ভক্তিৰ ওচৰত ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ব লাগে নহ'লে কিন্তু বেলেগ আৰু গতি নাই হে ৰামাচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে ও নজানে পামৰ হবে বিষয় বিকলে পৰম হৃদ নিজ আত্মা মহাহৰি অধুগতি যায় লোক টাংকয়নাদ মানে এতিয়া পাৰ চৰাইটো যদি মানে চিলনিক চাই পেলাই ভাবে বোলে ময়ো বহুত ওপৰলৈ যাওঁ তেনেকুৱা নহয় গতিকে আপোনালোকৰ ইয়াতে জনা বুজা ব্যক্তি বহুত আছে গতিকে আমাৰ যিখিনি সাধ্য অনুসৰিহে আপোনালোকৰ মাজত ব্যক্ত কৰে আমাৰ সাধ্যৰ বাহিৰত আমি কথা নকওঁ আৰু নাযাওঁ তাতে গতিকে ভাগৱত কথা কৃষ্ণ কথা এনেকুৱা বস্তু যে যিয়ে নেকি এই যে কিছুমানে যে হেৰিত গা ধুব যায় সাগৰত গা ধুব যায় সেই ঘাটটোতে একবাৰমান ডুব মাৰি পেলাই আহি পেলাই কয় বোলে হেৰি আমি সাগৰত গা ধুই আহিলোঁ বুলি কয় কিন্তু সেই বুলি পেলাই কিন্তু তেওঁ সাগৰখন সাঁতুৰি পেলাই আহি পেলাই আমাক ক'ব পৰা নাই গতিকে ঠিক তেনেকুৱা এই আমিও ভাগৱতৰ ঘাটটোতে ইফালে ডুব মাৰি আছোঁ আৰু আমিও ইমান গভীৰলৈ যাবৰ কাৰণে সাধ্য নাই কাৰণ ভাগৱত মহাসমুদ্ৰ হয় ইয়াত অনেক কথা আছে কিন্তু মেইন এটা কথাই জানিব লাগে নাম ল'ব লাগে নাম ছাড়া হৰিৰ নাম লোৱাৰ বাদে কোনো কাৰণত কোনো একো কৰি দিব নোৱাৰে নাম ল'বই লাগিব নাম জপ কৰিব লাগিব শুওঁতে খাওঁতে উঠোঁতে বহুতে প্ৰত্যেকটো সময়ত নাম জপ এইখিনি কথাই মূলভাৱে জানি ল'ব গতিকে গোপীসকলে যি ভকতি কৰিছিল গোপীসকলে কেইটা তত্ত্বৰ কথা জানিছিলে গোপীসকলে কেৱল কৃষ্ণৰ চৰণ দুখানিত ভক্তি কৰিয়ে তেওঁলোকে গতি পাইছিলে কেৱল কৃষ্ণৰ চৰণ দুখানি ও চৰণ চলাই ও নপুৰ বজাই মধুৰ মধুৰ হাকে প্ৰাণী গোপালে গোৱালি পাৰাতে ও নাচে প্ৰাণী গোপালে গোৱালি পাৰাতে নাচে ঈশ্বৰ কৃষ্ণৰ চৰণ দুখানি চাই গোপীসকলে গতি পাইছিলে ইমান সুন্দৰকৈ ঈশ্বৰ কৃষ্ণই নাচিছিলে গতিকে চৰণ চাব চেষ্টা কৰক ঈশ্বৰৰ চৰণ দুখানি হৃদয়ত ল'বৰ কাৰণে চেষ্টা কৰিব লাগে আৰু তেওঁৰ নাম যাতে হৃদয়ত মুখত যাতে সদায় জিভাৰ আগত সদায় থাকে সেইটোৱে চেষ্টা কৰিব লাগে ইমান তত্ত্ব জানিলে ভাল কিন্তু আমি এই তত্ত্ব এই বস্তুটোৱে জানিব লাগে যে কৃষ্ণক হৃদয়ত ধ্যান কৰিব লাগে কৃষ্ণ নাম ল'ব লাগে এই দুটা বস্তু যদি নকৰি পেলাই যদি আপুনি তত্ত্ব জানে কিন্তু যদি নাম নলয় কাম নহ'ব নাম লৈ যদি তত্ত্ব নাজানে তথাপিও কিন্তু কাম হ'ব এইটো ঠিক যেনেকুৱাকৈ হনুমানে কেইটা তত্ত্ব জানিছে কিন্তু হনুমানে নিজকে দাগ বুলি হেৰি কৰি লৈছে অৰ্থাৎ ঈশ্বৰৰ দাগ হ'বৰ কাৰণে চেষ্টা কৰিব লাগে দাগ ঈশ্বৰৰ যদি দাগ হ'ব নোৱাৰোঁ তেতিয়াহ'লে এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই বুলি কৈছে ও দাস হুয়াতো জো সেৱা নকৰিলো হৰি হৰি হৰি
অ হৰিয়ে ঐটো ঘূৰয় পং ৰাধাৰ চিকিৎসা নাই ৰাম অ হৰিয়ে ঐটো ঘূৰয় পং ৰাধাৰ চিকিৎসা নাই ৰাম কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে অ মই মোৰ সমতি নজানো তাৰ উপায় ৰাম জীৱনত সকলো বেমাৰৰ চিকিৎসা পাব জ্বৰ হ'লে খৰ হ'লে হাত ভৰি ভাঙিলেও চিকিৎসা পাব আজিকালি কিন্তু যদি কোনোবাই যদি ঈশ্বৰৰ দাগ হোৱা নাই ঈশ্বৰৰ যদি দাগ হ'বৰ কাৰণে চেষ্টা কৰা নাই যেনেকুৱাকৈ ভক্ত হনুমান হৈছিলে জাম্বৱন্ত বিভীষণ এইবিলাক ঈশ্বৰৰ দাগ হৈছিলে উদ্ধৱ এইবিলাক ঈশ্বৰৰ দাগ নিজকে দাগ বুলি কৈছিলে স্বয়ং মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নিজকে মাধৱ মূঢ়মতি মুখ্যমতি বুলি কয় দাগ বুলি কয় মহাপুৰুষ মোৰ কৃপালু গুৰুজনাই কি বুলি কয় নিজকে কিংকৰ বুলি কয় ঈশ্বৰৰ চাকৰ বুলি কয় আমি কি বুলি কওঁ আমি কিবা অকণমান জানিবহে লাগে আমাৰ ভাগৱত শুনিবৰ কাৰণে সময় নাই আৰু কিবা অকণমান টকা পইচা আহিবহে লাগে হাতত ভাগৱত শুনাৰ কাৰণে সময় নাই এইবিলাক হয় গতিকে সেইকাৰণে আমি চববিলাক বাদ দি আমি ঈশ্বৰৰ ওচৰত দাগ হ'ব লাগে সকলো বেমাৰৰ চিকিৎসা হ'ব যদি কোনোবাই ঈশ্বৰৰ ওচৰত দাগ হৈ পেলাই ভকতি নকৰে এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই বুলি কৈছে এইটো ঘোৰ অপৰাধৰ চিকিৎসাই নাই বুলি কৈছে চিকিৎসা নাই কাৰণ 84 লাখ জুনি ভ্ৰমণ কৰি আহি পেলাই যদি কোনোবাই মানৱ জনম কেইবাৰ পায় 3 বাৰে মানুহৰ জনম পায় জীৱ বুলি কওঁতে মই কুকুৰ মেকুৰীৰ পৰা আৰম্ভ কৰি কৈছোঁ একেবাৰে গোটেইবিলাক চববিলাকৰ পৰা আৰম্ভ কৰি জীৱই 3 বাৰে মানুহৰ জনম পায় আৰু সেই 3 বাৰ জনমৰ ভিতৰত এই জনমটো আমাৰ প্ৰথম নে দ্বিতীয় নে তৃতীয় আমি কোনেও ক'ব নোৱাৰোঁ গতিকে এই জনমটোৱে শেষ বুলি ভাবি পেলাই আমি ঈশ্বৰ সেৱা কৰি যাব লাগে আৰু যদি কিবা কাৰণত কৰিব নোৱাৰোঁ কৰাৰ নিচিনাকৈ যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে কি হৈ যাব মানে একেবাৰে আকৌ পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰবাৰ জনম লোৱা পুনৰবাৰ মৰি থকা এইটোৱে হ'ব কাৰণ মানুহে জন্ম ল'লেওতো বহুত ধৰণৰ মানে কি হৈ যায় জন্ম ল'লেও কষ্ট এই সম্পৰ্কে এতিয়া ক'ব লাগিলে বহুত সেইবিলাক ক'লে নাযাওঁ বাৰু জন্ম লোৱাটো এটা কষ্ট মৰাটোতো কষ্টই জানে মৰাৰ সময়ত বা যিয়ে নেকি নাজানে আত্যান্তিক সুখত জীয়াই থাকিব নোৱাৰে তো এইটো মৰণতেও কষ্ট পাব মৃত্যু ভয় সদায় থাকিব সদায় মানে জীয়াই থকা দিনকেইটাতো মানে আজি এটা দুখ কালি এটা দুখ আৰু কুলাই পাচিয়ে নধৰা এটাৰ পিছত কৰিলে কুলাই নেকি বাৰু যিমান কাম নকৰক কিয় কুলাই নে কাৰোবাক কুলাইছেনে 100% সুখী ব্যক্তি এই কোনো নাই ইয়াতে কাৰোবাৰ এটা নহয় এটা অভাৱ কাৰোবাৰ বোলে ল'ৰা আছে ছোৱালী নাই কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই কাৰোবাৰ বোলে ল'ৰাও নাই ছোৱালীও নাই কাৰোবাৰ বোলে ল'ৰাও আছে ছোৱালীও আছে কথা বচন নুশুনে কাৰোবাৰ বোলে ল'ৰা ছোৱালী চব আছে বোলে খাব ল'ব নাই কাৰোবাৰ বোলে চবে আছে কিন্তু দেহাত এটা বেমাৰ এটা কোনে কেনেকুৱাকৈ কি ভুগি আছে নিজেহে গম পাব গতিকে এইবিলাক সংসাৰখন হ'ল মানে এইবিলাক চব ভোগৰ সংসাৰ এখন ভোগ কৰিবলৈ কি কৰিব লাগে আমি যোগ কৰিব লাগে পুণ্য সঞ্চয় কৰিব লাগে যদি ভোগ কৰি পেলাই যদি আমি ভোগেই হৈ থাকোঁ যদি আমি যোগ কৰিব নাজানো তেতিয়াহ'লে কিন্তু আমাতকৈ আৰু মুৰ্খামি কোনো নহ'ব কাৰণ ঈশ্বৰৰ ওচৰৰ পৰা যেতিয়া আমি আয়ুসখিনি লৈ আহিছোঁ তেতিয়া মানে ঈশ্বৰৰ ওচৰত মানে একদম কোৱা বোলে হ'ব প্ৰভু আপোনাৰ যিমানবিলাক কাম আছে চব কৰিম কিন্তু তুমি আহি পেলাই কি কৰিলা গোটেইবিলাক কামেই কৰিলা তুমি ঘৰ বান্ধিলা তুমি বিষয় সম্ভোগবিলাক ভোগ কৰিলা তুমি পতি পত্নী সেইবিলাকৰ লগত তুমি ভোগ কৰিলা তুমি মাটি বাৰী চব সম্পত্তি ল'লা মাটি বাৰী বেচি পেলাই খালা তুমি বহুত জাগা ফুৰিলা কিন্তু তুমি ভক্তি নকৰিলা তাৰমানে আচল বস্তুটোৱে কৰিবৰ কাৰণে থাকি গ'ল যিটো উদ্দেশ্যত আমি আহিছোঁ এই বস্তুটোৱে কৰিবৰ কাৰণে থাকি যায় আৰু যদি এইটোৱে যদি যিটো উদ্দেশ্যত আমি পঠাই দিছে ঈশ্বৰে এই বস্তুটোৱে যদি আমাৰ কৰিবৰ কাৰণে থাকি যায় ইয়াতকৈ আৰু দুৰ্ভাগ্য কি থাকিব পাৰে গতিকে সেইকাৰণে আমাৰ যাতে তেনেকুৱা নাথাকক আমি যাতে কেৱল ঈশ্বৰ কৃষ্ণৰ চৰণ দুখানি লৈ আমি যাতে চলিব পাৰোঁ তাকে কৈছে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে
আমাৰ হৃদয়ৰ মাজতেই কি হৈ আছে ঈশ্বৰ বিৰাজমান হৈ আছে নজানে পামৰ হবে বিষয় বিকলে আৰু পামৰ মানে পাপিষ্টসকলে বিষয়ৰ বিকলতাত পৰি কি নাজানে পাপিষ্টসকলে হৃদয়তে যে ঈশ্বৰ আছে সেইটো নাজানে ক'ত যায় বিদেশৰ তীৰ্থত যায় বোলে মই গংগাত গ'লেহে ঈশ্বৰক পাম আজি ভাগৱত অনুষ্ঠানত মই কি যাম নাযাওঁ ইয়াতে উমুকে ভাগৱত অনুষ্ঠান পাতিছি মই কি যাম গতিকে ইয়াতেই যে গংগা গয়া কাশী বৃন্দাবন গোটেইবিলাক আহিল আপোনালোক প্ৰতিপতিকে একজন ভকত আপোনালোক অহা মানে কি হৈছে এই ঘৰখন পবিত্ৰ হৈ গৈছে কাৰণ ভকতৰ পদধূলা যিখন ঘৰত পৰে সেইখন ঘৰ তীৰ্থতকৈ অধিক পবিত্ৰ বুলি কৈছে য'ত ভকতৰ পদধূলা পৰে তাতে আজি স্বয়ং বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত ইয়াতে গাই থকা হৈছে এই ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ হৰি নামে সাৰ হৰি নামে কৰি আছে জগত ধাৰা বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ এই কল্পতৰু ভাগৱত শাস্ত্ৰৰ ওচৰত কোনোবাই যদি একান্ত মনে আয়োজন কৰাই হওক বা শুনাসকলে হওক যদি শুদ্ধ চিত্তে একান্ত মনে যদি ভাল ভাৱ ৰাখি পেলাই যদি শুনে বা ফনে তেওঁৰ মনৰ সমস্ত কামনা সৎ মনোবাঞ্ছাবিলাক প্ৰভু ভগৱন্তই সিদ্ধি কৰে সেইকাৰণে ভাগৱত কল্পতৰু শাস্ত্ৰ বুলি কয় বেয়া ভাৱ ৰাখি শুনিলে নহয় একদম শুদ্ধ চিত্তে যদি কোনোবাই যদি ভাগৱত কথা যদি একান্ত মনে শুনে বৈন্ধা নাৰীও পুত্ৰৱতী হৈ যাব পাৰে যদি কোনোবাই একান্ত মনে যদি শুনাৰ নিচিনাকৈ যদি কোনোবাই ভাগৱত কথা শুনে গতিকে সেইকাৰণে যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিৰ নাম মাত্ৰ ইয়াৰ ফল এইটোৱেই উত্তম ফল এইটোৱে কি কেৱল হৰিৰ নাম আচ্ছাদন কৰিব লাগে হৰিৰ নামৰ ৰস পান কৰিব লাগে হৰিৰ নামে সাৰ হৰিৰ নামে কৰি আছে জগত উদ্ধাৰ কাৰণ হৰিৰ নাম লোৱা সন্তসকল যদি নাথাকে এই জগত কেতিয়াবাই ধ্বংস হৈ যায় এই ভাগৱত অনুষ্ঠান আয়োজন কৰিছে আপোনালোকৰ দৰে সন্তসকল এতিয়াও জীয়াই আছে আপোনালোকে যি নেকি এটা ভাগৱতৰ প্ৰতি ইমান ঠাণ্ডা নবলি যে বহি আছে গতিকে এই যে ভাগৱত প্ৰেমী কৃষ্ণ প্ৰেমী থকাৰ কাৰণত এতিয়াও কি হৈ আছে পৃথিৱী স্থিৰ হৈ আছে সাগৰে ইচ্ছা কৰিলে এই মুহূৰ্তত বুঢ়াই পেলাব পাৰে গোটেই পৃথিৱী কিন্তু সাগৰেও কি কৰা নাই সাগৰে পাৰ ভাঙি অহা নাই সাগৰে ইচ্ছা কৰিলে পাৰ ভাঙি আহোঁতে বেছি সময় নালাগে গছে নিজে ফল নাখায় মানুহক খুৱাই আছে বোলে নাখাওঁ দে মানুহে খাওঁ গায়ে নিজে গাখীৰ নাখায় মানুহক খুৱাই আছে তথাপিও মানুহে বুজিয়েই নাপায় যে তেওঁৰ হৃদয়তে ঈশ্বৰ আছে তাকেই কৈছে যে নজানে পামৰ হবে বিষয়সকলে যে বিদুৰ তীৰ্থক লাগি কেনে যতন কৰা হিয়াত ঈশ্বৰ আছে তাকে নুহুমৰা যে তুমি বিদেশৰ তীৰ্থক লৈ যতন কৰি আছা তোমাৰ হৃদয়তে যে ঈশ্বৰ আছে তাকে সুমৰণ কৰিব নোৱাৰা আজি যি নেকি আমাৰ বাপন মামাই যি নেকি ভাগৱত অনুষ্ঠান আয়োজন কৰিছে এওঁলোকৰ খৰচত ইমান সুন্দৰকৈ আয়োজন কৰিছে আমি মাত্ৰ শুনিব লাগে ইমান সুন্দৰ এটা সুযোগ এই সুযোগটো পায়ো যদি আমি যদি নুশুনো আমাতকৈ কিবা দুৰ্ভাগ্য থাকিব পাৰে নেকি বাৰু গতিকে সেইটোৱে কথা সেইকাৰণে কৈছে নজানে পামৰ হবে বিষয়সকলে বিষয় লোকসকলে নাজানে এৰাম পৰম সুহৃদ নিজম আত্মা হৰি অধুগতি যায় লোকম তাংকয় দৰে পৰম হৃত নিজ আত্মা মহাহৰি পৰম হৃত আমাৰ যি নেকি নিজ আত্মা মহাহৰি হৰিৰে আমি একো একোটা ৰূপ হৈ আছো ইয়াতে ঈশ্বৰৰে আমি একো একোটা অংশ আমি ইয়াতে সেইকাৰণে কৈছে ইখস ৰূপে হৰি হব ঘতে বৈঠ জয়সন গগন বিহাপি ঈশ্বৰ স্বৰূপে কি কৰি আছে সকলোবিলাক ঘটতে বহি আছে আমাক একো এটা ঘট বুলিহে কৈছে বোলে এওঁ বহি আছে গোটেইবিলাক আমি ইয়াতে বহি আছো আমি মানুহ কিয়
গৰু ছাগল কৰি পেলাই তেতিয়া যে ক'লো মাছ কাছৰ পৰা আদি কৰি প্ৰত্যেকৰ ভিতৰতে ঈশ্বৰ বহি আছে প্ৰত্যেকৰ ভিতৰতে ঈশ্বৰ আছে আমি নাজানিহে আমি মাছটোক মাৰি আছোঁ মাছটো ওলাব দিয়া নাই ৰাতি আন্ধাৰতে উঠি পেলাই জানৰ মুখ ৰখি আছোঁ কিন্তু মাছটোও যে কাণখনত লাই দিলে যে মাছটোও দুখ পায় সেইটো উপলব্ধি কৰি পাইছোনে কোনো কাৰণত আমি সেইবিলাক বস্তুক ভক্ষণৰ পৰা আমি বিৰত থাকিব লাগে চাব লক্ষ্য কৰিব সেইবিলাক বস্তু হৈছে কেৱল মাত্ৰ জিভাৰ জ্যোতি হয় হয় শিৱই এটা শব্দ কৈছিল হয় বোকা মৰা বোকা কাটা বোকা ভজা আকৌ বোকাৰ সেই বস্তুটো তেলছে মই তাক খাম নেকি মই কেতিয়াও নাখাম যে তুমি গংগা ভাগীৰথী দ্বাৰকা ক'ৰবাত যোৱা তোমাৰ দৰকাৰ নাই তুমি এদিন যাই তাতে স্নান কৰিলে তোমাৰ কি ফল হ'ব তোমাৰ তাতে কোনো ফল নাই তুমি একদিন গেলি টকাকেইটা খৰচ কৰিলে যাই তুমি এটা গৌৰৱ কৰি গেলি গংগা তাৰ পৰা একদিনহে গা ধুলি তাৰ কোনো কাম নহয় তুমি সদায় গা ধোৱা ক'ত তুমি সন্তৰ অ হেন জানি হৈও নৰম অ কৃষ্ণ মুখ পাখৰা কিমতে জম অ যাতনা দুখ কলিৰ পাতকে আছে অ চতুৰ্ভীতি বেঢ়ি ও ডাকি ৰাম ৰাম বোলাম ও যাও কহ এৰে ৰাম হৰে ৰাম 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 কৃষ্ণ হেন জানি হুই নৰ কৃষ্ণত সন্মুখ হেন জানি হে নৰসকল কৃষ্ণত সন্মুখ হোৱা কৃষ্ণত বিমুখ নহবা কৃষ্ণতে যদি বিমুখ হ'ব লগা হয় ইয়াতকৈ আৰু দুৰ্ভাগ্য একো নাথাকিব কৃষ্ণত সন্মুখ হোৱা পাখৰা কিমতে যম যাতনাৰ দুখ নহ'লে কিন্তু যম যাতনাৰ যিটো দুখ এইটো আৰু কিয় পাহৰা আমিতো আৰু পাহৰণি গৰ্ভতেই থাকোঁ আমি তাৰমানে কি কেৱল পাহৰা আমাৰ এই যে আমি 84 লাখ কোটি জুনি ভ্ৰমণ কৰি তেনেকুৱাকৈ আহি আহি আমি যে এই যে মানৱৰ শৰীৰটো পাইছোঁ মানৱৰ শৰীৰ পাই পেলাই যদি আমি হৰি ভজনা নকৰোঁ ইয়াতকৈ আৰু দুৰ্ভাগ্য একো নাই তাকে নামঘোষাত মাধৱ পুৰুষে কৈছে এই বিষয় সম্বন্ধ সুখম সমস্ত জুনিতে পায় অ হৰি সেৱা একো থানে নাই অ হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু অ জানি ফুৰা হৰি গুণ গায়ে বিষয় সম্বন্ধ সুখবিলাক সমস্ত জুনিতেই পাবা মানুহতকৈ গাহৰিয়ে বেছি ভালকৈ খাই আছে মানুহতকৈ বেছি ভালকৈ হাঁহ কাইটাই খাই আছে চাবচোন বাৰু ঠিকছে মানে ততলাটোত ভৰাইছে খাই আছে বিন্দাছ ঘুমাই আছে মাৰা দিনা আৰু মৰিলে এনেও মৰিবই লাগে আৰু আমি বাচি থাকিম নেকি সদায় আমিওতো মৰিমে আমিওতো মৃত্যুমুখী লোক গতিকে আমাতকৈ বেছি ভালকৈ গাহৰিয়ে খাই আছে আমাতকৈ বেছি আনন্দ কৰি আছে গছৰ ডালত থকা চৰাইকেইটাই সিহঁতেও খাই আছে ডাঙৰ কথাটো কি জানে মানুহে ইমান কৰে নহয় ভাখেৰি 2-3টামান পাতি থৈ দিয়ে বেংক মানে একদম কেইটা বেংকত কিমান টকা থৈছে দিয়া নাই কিন্তু খাবৰ সময়ত হ'লে নুকুলাই কেৱল নাই 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 নুকুলাই মানুহৰ কিন্তু বাকী জীৱ জন্তুবিলাকক চাওক যে সিহঁতে কি সঞ্চয় কৰি ৰাখে এই গছৰ গুটিবিলাক সঞ্চয় কৰি ৰাখে নেকি আজি পাইছে খাইছে কালিলৈ খাব কিন্তু সিহঁতে ভোকত মৰিছে নেকি ভোকত মৰা নাই কিন্তু মানুহে একমাত্ৰ প্ৰাণী যিমান কৰিলেও নুকুলাই মানে কেৱল এই কৰি আছো আৰু নুকুলাই আৰু ও ধন বুলি ও মধ্যাহ্ন সাঁচি লৈ ও বহুত দিন খাম লম বুলি
ও যাবৰে পৰতে ও টানি বাহিৰ কৰে ও ঘৰ চোৱা যাব বুলি ও বাছা মোৰ ও ঘৰ চোৱা যাব বুলি আৰু নাকান্দিবি তই ও বাছা মোৰ ও আৰু নাকান্দিবি তই অনৰতনু দেহাম এৰি থৈ বাছাম ও যাবলৈ ওলালো মই ও বাছা মোৰ ও যাবলৈ ওলালো মই এই নামৰ পাঠক এজনে খুব ধুনীয়াকৈ গায় বৰ ভাল লাগে মানে কি যে ধন বুলি মধ্যাহ্ন আছিলে আমি কেৱল মধ্যাহ্নবিলাক সাঁচি আছোঁ চাউল ধুব এক নেচকা চাউল ধুব নিছোঁ নি বোলে তাৰ পৰা 2 মুঠা থৈ দিছোঁ বোলে দেচোন বাৰু পিছত খাম কেতিয়াবা যদি নোহোৱা হয় বোলে 100 টকাৰ বজাৰ কৰিব লগা আছিল দেচোন বাৰু আজি 80 টকা 60 টকাৰে বজাৰ কৰোঁ এই বাকীখিনি কালি পৰহি মানে আকৌ কেতিয়াবা যদি অসুবিধা হয় খাম দে কিন্তু যিমানে কৰোঁ নুকুলেহে নুকুলে ইফালে তাকে কৈছে ধন বুলি মধ্যাহ্ন সাঁচিলোঁ বহুদিন খাম ল'ম বুলি যাবৰ সময়ত কি কৰে টানি বাহিৰ কৰে ঘৰ চোৱা লাগিব বোলে ঘৰ চোৱা এই ঘৰত চোৱা লাগি যাব সোনকালে ওলাই আনিলে তাক বুলি ক'ব ঘৰৰ পৰিয়ালকেইটাই ক'ব সোনকালে ওলাই আন আৰু লৈ যা আৰু যদি কোনোবা আহিও পোৱা নাই বোলে হে থাকক দে সি এই ফটোখনকে চাব দে আৰু বাদ দি আৰু সি সোনকালে ওলাই দিওঁ বুলি ক'লে তাৰমানে সেইদিনা মোৰতো দেহাটো ঠিকেই আছিলে মইহে নাছিলোঁ এদিনা কিন্তু সেইদিনা আৰু কোনো ধৰণৰ ভেলু নোহোৱা হৈ যাব কাম নোহোৱা হৈ যাব তাকে কৈছে ও ঘৰৰ পাছৰ ও জাতি বায়ে জুপি ও ঘিউ মোৰ সহোদৰ ভাই ও জীয়াই থাকো মানে ও কৰো কাঠি কামি ও মৰিলে লগতে যায় ও বাছা মোৰ ও মৰিলে লগতে যায় এই ঘৰৰ পাছফালে থকা যি জুপি জাতিবা আছিলে সেই জাতিবা জুপিহে সহোদৰ ভাই বুলি কৈছে জীয়াই থকা দিনকেইটাত মই তাৰ পৰা কাঠি কামিবিলাক তুলাই আছোঁ আজিকালি যদিও কমিছে তথাপিও মানে সেই কামখিনিত ব্যৱহাৰ কৰি থকা হয় কিন্তু মৰাৰ দিনা কি লৈ যায় সেই ভাইয়েহে কি কৰি লৈ যায় দাঙি লৈ যায় সেই জাতিবা জুপিহে কি লগত যায় সেইকাৰণে কৈছে ঘৰৰ কাষৰ জাতিবা জুপি সিও মোৰ সহোদৰ ভাই জীয়াই থাকো মানে কৰো কাঠি কামি মৰিলে লগতে যায় মৰিলে সিদিনা লগত যায় গতিকে সেইকাৰণে মৰিলে লগত আৰু বেলেগ বস্তু নাযায় কেৱল কৃষ্ণ নাম সেই বস্তুটো আমাৰ লগত যায় তাকে কৈছে যে হেন জানি হৈ নৰ কৃষ্ণ ধৰ্মুখ পাখৰা কিমতে যম যাতনাৰ দুখবিলাক কিয় পাহৰি যোৱা বিভিন্ন যম যাতনাৰ দুখবিলাক আছে কলিৰ পাতেকে আছে চতুৰ্ভীতি বেৰি কলিৰ এনেকুৱা পাপ যে কলিৰ পাপবিলাক চাৰিওফালে বেৰি আছে বুলি কৈছে কেৱল কলিৰ পাপ আৰু সেই কলিৰ পাপবিলাকৰ কাৰণে মানুহে ভাল কথা শুনিব নোৱাৰে কাৰোবাৰ যদি কলংকিত কথাবিলাক ওলায় কাৰোবাৰ যদি লেতেৰা চৰিত্ৰৰ কথাবিলাক চৰিত্ৰ হননৰ কথাবিলাক যদি ওলায় মানুহে কাণ পাতি খুব ভাল পায় কিন্তু কৃষ্ণ কথা যদি ওলায় তাতে কাণখন যিমান আটা পাৰি মাইকৰ মুখত কৈ থাকিলেও শুনা মানুহ কমি থাকে কিয় কিন্তু এতিয়া আমি আলোচনা কৰোঁ দিয়কচোন বাৰু কাৰোবাৰ এখন ফুচফুচা যদি এইফালে যদি আলোচনা কৰি থাকে ফাঁচা ফুচাকৈ যদি আলোচনা কৰি থাকে কাণখন সেইফালে দিব মানে নুশুনিলে যেনিবা তেওঁৰ কিবা এটা লছ হ'ব মানুহে কৰে নেকি বোলে আমাৰ এইফালে যেনিবা গাঁওখন সাৰি পুচি পেলাই চাফা কৰি আছে বোলে এই জাবৰখিনি আমাৰ চোতালতে থৈ যাওক বুলি কয় নেকি কোনোবাই কয়নে নকয় জৰে জাবৰ ততে জ্বলাই দি বুলি কয় কিন্তু মানুহে কি কৰে মানুহে কাৰোবাৰ যদি কলংকিত কথাবিলাক আছে সেইবিলাক জাবৰবিলাক নিজৰ হৃদয়ত লৈ পেলাই বিৰাট ভাল পায় কিবা ক'ব দি থাকক সেইটো কি কৰে আপোনালোকৰ কথা হ'ব মানুহে আনৰ যিবিলাক নেকি কলংকিত কথা আনৰ যিবিলাক নেকি লেতেৰা কথা চৰিত্ৰ হননৰ কথা এইবিলাক মানে নিজৰ তাত লৈ ভাল পায় আৰু সেইবিলাক লৈ যায় নিজৰ ঘৰখনৰ মাজত গণ্ডগোল হাই কাজিয়া নিজৰ ঘৰখনত কাৰ ঘৰত কি হ'ল কি নহ'ল এই গোটেইবিলাক কথা মানে বাছ লৈ থাকোঁতে
সেইবিলাক নিজৰ ঘৰতে আহি পেলাই বাহ বান্ধি লয় মানে আনৰ সমালোচনা যিমানে কৰা যায় সিমানে নিজৰ ভিতৰত আহি পেলাই সেই বস্তুখিনি বাহ বান্ধি যায় মানে আনৰ যিমানখিনি এটা চাবচোন বাৰু আনে কিছুমানে কয় নহয় বোলে অমুকৰ ছোৱালীটো পলাই গ'ল বুলি যিমানে কয় চাব তাৰ ছোৱালীটো পলাই যাব যিয়ে যিমানকে বেছিকৈ আলোচনা কৰি ফুৰে তাৰে সেই অৱস্থাটো হ'ব আমাৰ চকুৰ আগত দেখা পাইছোঁ বোলে কাৰোবাৰ যদি কিবা এটা বেলেগ কথা এটা যদি যিমানে কাৰোবাৰ যদি বেয়া কথা এটা যদি আলোচনা কৰি থাকে আৰু সেই কথাখিনি কিন্তু সেই পাপটো নিজৰ ঘৰতে আহি বাহ বান্ধিব সেইকাৰণে যিমান পাৰি কাৰোবাৰ জৰে কথাটোতে থাকক সেইবিলাক কথা ক'লে নুশুনাই ভাল কেৱল কৃষ্ণ কথা আৰু যিয়ে কৃষ্ণ কথা তেনেকুৱাকৈ নুশুনে তাকে কৈছে ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে উচ্ছিষ্ট গৰ্তটো কৰি অধিক বুলি কৈছে উচ্ছিষ্ট গৰ্ত মানে চুৱা পানী পেলোৱা চুৱা জাবৰ জোথৰ পেলোৱা যিটো নেকি গাঁতা বুলি কওঁ এতিয়া আমাৰ দৰঙীয়া ভাষাত খাটি দৰঙীয়া ভাষাত চুৱান্তলি বা গাঁতা বুলি কওঁ আমি সেই গাঁতটোতকৈও কি অপবিত্ৰ লেতেৰা তোমাৰ মুখখন বুলি কৈছে যিখন মুখেৰে তুমি জীয়াই থাকি কৃষ্ণ কথা নকলা কেৱল ক'ত খাব পায় ক'ত খানা খাব পায় এইবিলাকেই কথা মানুহ দুজন লগ হ'লে লক্ষ্য কৰি থাকোঁ কাৰ ঘৰত কি খানা হ'ল কি খালে কোনে কি খোৱালে কেৱল এইখিনিয়ে কথা আৰু খোৱা লোৱাৰে কথা কৃষ্ণ কথা কিন্তু এটাও নোলায় যিখন মুখেৰে কৃষ্ণ কথা নকলে দিনত এদিনো সেইখন মুখে চুৱা পাতনিৰ গাঁতাটোতকৈও অধিক বুলি কৈছে সেই মুখখন চুৱা পাতনিৰ গাঁতটো অলপ ভাল পৰিষ্কাৰ কৰিলে পৰিষ্কাৰ হৈ যাব কিন্তু সেই মুখখন সেই গাঁতটোতকৈও অধিক লেতেৰা বুলি কৈছে যিখন মুখেৰে যিডাল জিভাৰে কৃষ্ণ নাম নকলে পিছত যায় তেওঁ কথাই ক'ব নোৱাৰা হৈ বুব্বা হৈ থাকিব লগা হ'ব যদি কোনোবাই এতিয়া সময় থাকোঁতে যদি কৃষ্ণ নাম নলয় কৃষ্ণ নাম যদি সময় থাকোঁতে যদি ভকতক দেখাবলৈ যদি কৃষ্ণ বুলি ক'ব নাজানিলে তেওঁৰ হাত থাকি কি লাভ অহা জন্মত হাতেই নাই আৰু ভকতক দেখা পাইছে ভকতকে যদি ভগৱান বুলি মান্যতা কৰিব নোৱাৰে ভকতজনক দেখা পাইছে ইয়াক দেখা পাইছোঁ কিনো কৃষ্ণ দিব লাগে ইয়াক বুলিবলৈ যদি কৈ থাকে ভকতক দেখাবলৈ যদি কৃষ্ণ বুলিবলৈ উঠি নাহিল তোমাৰ হাত দুখন থাকি কি কামৰ কাৰণে দিছিল হাত দুখন বিষয়ী কামৰ কাৰণে তুমি হাত দুখনেৰে বিষয়ী কামবিলাক চবেই কৰিলা তুমি ঘৰ দুৱাৰ বান্ধিলা চব চাকৰি বাকৰি চব কৰিলা কিন্তু ভকতক দেখা পাই তুমি কৃষ্ণ বুলি নকলা ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে ভকতক দেখা পোৱাৰ পিছত তোমাৰ সি দৌ খাই নগ'ল তুমি সেৱা নকৰিলা তুমি চাহ কাপ দিওঁতে এটা সেৱা কৰিব লাগিব ভকতক চাহ খাব দিওঁতে ভাত খাব দিওঁতে এটা সেৱা কৰিব লাগিব এইবিলাক হ'ল আমাৰ নৈতিক সদাচাৰ কৰিবই লাগিব এইবিলাক আৰু সেইখিনি যদি আমাৰ নকৰোঁ এইবিলাক হ'ল প্ৰাথমিক একদম ক শ্ৰেণীত গ'লে যেনেকুৱাকৈ স্কুলত গ'লে পঢ়া পাৰক নোৱাৰক কথা নাই নখ চুলি চুটি কৰি যাব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ যাব লাগিব তেওঁ পঢ়া নোৱাৰে কথা নাই এইটো পঢ়া পাৰা কৰাই ল'ব মাষ্টৰে কিন্তু সেইটো ঠিক তেনেকুৱা ভাগৱত অনুষ্ঠানত যেতিয়া নেকি চাহ দিয়া যায় বা তেনেকুৱা প্ৰসাদ আদি দিয়া যায় সেৱা নকৰাকৈ সেইকাৰণে খাব নালাগে সাধু ভকতক দেখাবলৈ কৃষ্ণ বুলি ক'ব লাগে ৰাম বুলি ক'ব লাগে যিসকলে ভাত ৰান্ধি থাকে ৰান্ধনীসকলক উদ্দেশ্য কৰি কৈছোঁ এতিয়া ৰান্ধনীসকলৰ অতি গুৰুত্বপূৰ্ণ যে তেওঁলোকে ভকতক ভাত খুৱাব পাব এইটো তেওঁলোকৰ জীৱনৰ কাৰণে অতি সৌভাগ্যৰ কথা কিন্তু দুৰ্ভাগ্য কেতিয়া হ'ব জানে যদি তেওঁলোকে সাধা মোহৰি থাকি পেলাই যদি সেইখন হাতেৰে যদি হাত নোধোৱাকৈ যদি আঞ্জা লাৰে কাৰণ জোঠা হৈ গ'ল নহয় তেনেকুৱাকৈ যদি ভকতক খুৱাই ভকতৰ একো নহয় কিন্তু দোষটো তেওঁৰে হ'ব বাহিৰা কথা কৈ থাকি কাৰ ঘৰত কি হ'ল এইবিলাক কথা কৈ থাকি যদি ভাত বনায় এইবিলাক ভাত যদি ভকতক খুৱায় এইবিলাক দোষে তেওঁকেই পাব ভাত বনাই থকা ব্যক্তিজনে কৃষ্ণ নাম লৈ ৰাম নাম লৈহে চাউল মুঠা বহাই দি কেৱল কৃষ্ণ নাম প্ৰভু যাতে ধুনীয়া কৰা ৰান্ধনীসকলৰ এইটো পুৰা কৰ্তব্য কৃষ্ণ নাম আৰু য'ত কৃষ্ণ নাম পঢ়ে কৃষ্ণ নাম য'ত নেকি মানে লগ লাগে তেতিয়া সেই ভাত গুচি কি হৈ যায় অন্ন বা প্ৰসাদ হৈ যায় অন্ন আৰু যি ভাতত কৃষ্ণ নামেই নাই কেৱল বাহিৰা কথা কৈ থাকি ভাত বনায় সেই ভাত হ'ল নেকি সেয়া খানা বুলি কয় সেইটো খানা আজিও কালিকে খাই নহয় খানা এতিয়া আমাৰ জানুৱাৰী আহি আছে খানা খাব তাতে কৃষ্ণ নাম নাই তাৰমানে তাতে কৃষ্ণ নাম মুঠেও নলয় এই ওপৰৰ পৰাই খাই দিব ওপৰৰ পৰাই কিবা কৰি দিব এইবিলাক জানেই নহয় আৰু ক'বই নালাগে গতিকে সেইবিলাক হ'ল খানা কিন্তু আমি কিন্তু ভকতীয়া সমাজত কি খাওঁ আমি অন্নহে খাওঁ আমি খানা নাখাওঁ হয়নে নহয় বাৰু গতিকে সেইকাৰণে যিয়ে নেকি সামৰ্থ্য আছে সেই সামৰ্থ্যটো কেতিয়াও মানে বেয়া কামত ব্যৱহাৰ কৰিব নালাগে বা অথলে খেদাব নালাগে
প্ৰভু ভগৱন্তই আপোনাক প্ৰতিগৰাকীকে আপোনালোকক কি কৰিছে একো একোগৰাকী সামৰ্থ্যশালী কৰি পঠাইছে কাক কেনেকুৱা সামৰ্থ্য দিছে আপোনালোকে নিজে নিজেই গম পাব কাৰোবাক খুব ধুনীয়া ৰান্ধনি কৰি দিছে কাৰোবাক খুব ধুনীয়া বক্তা কৰি পঠাইছে কাৰোবাক ধুনীয়া শিক্ষক কৰি পঠাইছে কাৰোবাক উকিল কৰি পঠাইছে কাৰোবাক প্ৰবক্তা কৰি পঠাইছে কাৰোবাক অধিবক্তা কৰি পঠাইছে যদি সেইবিলাক কৰিবলৈ যদি তেওঁলোকে যদি 2 নম্বৰী কৰিব যায় তেতিয়াহ'লে কিন্তু তাৰ দোষে কিন্তু বেলেগক নাপায় তেওঁকেই পাব সেইকাৰণে চাব এতিয়া মানে সেই খোলাখুলিকৈ কোৱাৰ নিচিনা কথা চাব লক্ষ্য কৰিব যিবিলাক শিক্ষক শিক্ষয়িত্ৰীয়ে মই খোলাকৈ কৈছোঁ বাৰু কথাটো মোৰ ইউটিউব চেনেল আছে হিমাংশু নাথ বুলি পেলাই চাব তাতে চালেও চাওক আৰু খোলাখুলিকৈ কৈছোঁ যিসকল শিক্ষক আছে শিক্ষকে যদি দৰমহা পাই থকাৰ পিছত যি ল'ৰা ছোৱালীক যদি আনৰ ল'ৰা ছোৱালীক ভালকৈ নপঢ়ায় তেওঁ ল'ৰা ছোৱালীও কিন্তু গাধা হৈ থাকে একদম মানে আমাৰ চকুৰ আগত আছে বহুত আৰু যি শিক্ষকে যদি ভালকৈ যদি পঢ়ায় তেওঁ ল'ৰা ছোৱালীও কিন্তু ভাল হ'ব আৰু যদি তেওঁ যদি আনৰ ল'ৰা ছোৱালীক যদি দৰমহা খাই থকাৰ পিছতো যদি ভালকৈ নপঢ়ালে তেওঁৰ ল'ৰা ছোৱালীও গাধা হৈ থাকিব যদি কোনোবা যদি ভাল যদি পুলিচ মিলিটাৰী হৈ থাকিবলৈ যদি তেওঁ যদি 2 নম্বৰী কৰি পেলাই আনৰ ধন আনিবলৈ যদি পাপৰ ধনেদি যদি খুৱাব খোজে পাপৰ ধনেদি যদি সংসাৰ কৰিব খোজে এই পাপে কিন্তু নচুব সেই পাপ ক'ৰ পইচাৰ ক'ত যায় দিহা নোহোৱা হ'ব আপোনাৰ ল'ৰা ছোৱালীয়ে ড্ৰাগছ খায় কিবা খায় তেনেকুৱাকৈ কি কৰিব ধন পঠাই দিব কাৰণ অপাত্ৰত দান কৰাৰ নিচিনা হ'ল নহয় সেইবিলাক পাপৰ ধন নাথাকে এইবিলাক দেখা পাব পাৰে বহুত ডাঙৰ ঘৰ বান্ধিছে সুখ শান্তি নাই খোলা হাঁহি মাৰিব নোৱাৰে খোলা হাঁহি মুঠেও নাই তেওঁৰ স্কিনৰ উজ্জ্বলতাই নহ'ব চাব মানুহৰ ক'লা বগাৰ কথা নাই কিন্তু মানুহ ক'লাই হওক বগাই হওক কিন্তু উজ্জ্বলতাটো বৰ বেলেগ বস্তু বোলে চোৱাৰ লগে লগে গম পায় এওঁ পূৰা ঠিক আছে কিন্তু কিছুমান মানে ইমান টকাৰ মাজত থাকে খবৰ ভালনে আছোঁ আৰু কিবাকৈ বুলি পেলাই ক'ব মানে একদম চিলিকে নাই আৰু মানে হাঁহিটোৱে নলয় আৰু আছোঁ আৰু কিবাকৈ কোনোবাই যদি কিবা এটা অনুষ্ঠানৰ কাৰণে কিবা ভাগৱতৰ অনুষ্ঠানৰ কাৰণে 100 টকা এটাও খুজিব যায় বোলে নাই 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 আৰু নাই কিন্তু যদি তেওঁক আকৌ বেলেগৰ কাৰণে পইচা খোজে থিয়েটাৰ চাবৰ কাৰণে যদি তেওঁক যদি এই হেৰিৰ টিকেট VIP টিকেট যদি তেওঁক দিয়ে তেওঁ কিন্তু ধান বেছি হ'লেও তেওঁ তেতিয়া থিয়েটাৰ চাব কিন্তু কৃষ্ণ কথাত কিন্তু তেওঁলোকৰ মতি নাথাকে অৱশ্যে আজিকালি মানুহে বহুতে বুজি পোৱা হৈছে এইবিলাক কথা কাৰণ এইবিলাক এটা ভাগৱতৰে এটা